অধ্যক্ষমহোদয় আৰু উপস্থিত শিক্ষাগুৰুসকল প্ৰান্তিকা ইণ্টাৰনেশ্যনেল নামৰ যিখন ইণ্টাৰনেট আলোচনী ত্ৰৈমাসিক ইণ্টাৰনেট আলোচনী ৩ মাহৰ মূৰে ওলায় আৰু এই আলোচনীখনৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিলে ২০১৮ বৰ্ষৰ জুলাই মাহত। যেতিয়া মই বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ আছিলোঁ তেতিয়াতে এখন অনুষ্ঠিত কৰা হৈছিলে কুমাৰ ভাস্কৰ হস্পিটেল ষ্টাডি ইউনিভাৰ্চিটি আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই আলোচনীখনে ৬টা বৰ্ষ গঢ়িলে। আজি এই আলোচনীখনৰ ৬ষ্ঠ বৰ্ষৰ প্ৰথম সংখ্যা আগৰ সংখ্যাকেইটা উলিয়াব পৰা নাছিলোঁ ব্যস্ততাৰ বাবে আৰু যিটো ৱেবছাইট আছিলে আমাৰ ৱেবছাইটটো মানে ইয়াতে হৈছিলে অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ আৰু শেষত গৈ পেলাই ৰিকভাৰী কৰিবলৈ সক্ষম হ'লোঁ ৱেবছাইটটো আৰু এতিয়া আজি অনুষ্ঠিত কৰিব পাৰিছোঁ। আজি কৈ পেলাব আগষ্ট সংখ্যা স্বাধীনতা বিশেষ সংখ্যা এই সংখ্যাটো পৰিৱেশন কৰিবৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ মাননীয় অধ্যক্ষসকলক আৰু এইখিনিতে মাননীয় অধ্যক্ষসকলে অসমীয়াৰ এখন ছয়খন গামোচাৰে মই আপোনালোকক বুজাইছোঁ। মই ক্লিক কৰি দিম। পাব্লিছ হৈ গৈছে। এতিয়া আমি এই আলোচনীখন প্ৰান্তিকাৰ বিশেষ হিচাপে হৈ আহিব সম্পাদকে তাৰ বিশেষ হিচাপে সাহিত্যৰ মানৱ সভ্যতাক প্ৰগতিৰ দিশত ঘাটে আগুৱাই নিয়ে। সেইবাবে নতুন নতুন সাহিত্য সৃষ্টিৰে আমাৰ অসমীয়া ভাষাৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা আমাৰ প্ৰত্যেকজন সাহিত্যপ্ৰেমীৰ দায়িত্ব। কথাতেই কোৱা হয় তৰোৱালতকৈ কলম শক্তিশালী। সঁচা, এই কলম যেতিয়া ব্যক্তি এজনৰ জীৱনৰ সংগী হয় তেখেত পৃথিৱীখনৰ শ্ৰেষ্ঠ ব্যক্তি হৈ পৰে। কাৰণ কলমে ব্যক্তিৰ আত্মাক চুই নতুন সাহিত্য সৃষ্টিৰে সমাজৰ প্ৰতি দায়িত্বশীল হ'বলৈ সহজ কৰি দিয়ে। এই কলমৰ সৈতে বন্ধুত্ব চিৰস্থায়ী হোৱাৰ উদ্দেশ্যে তথা নতুন লেখক লেখিকাৰ বাবে সাহিত্য সৃষ্টিৰ এক নতুন পথ হিচাপে প্ৰান্তিকা ই কাব্য আলোচনীৰ জন্ম। এই ক্ষেত্ৰত আলোচনীখন সফল কৰিবলৈ নতুন লেখক লেখিকাসকলৰ প্ৰচেষ্টাক আন্তৰিক ধন্যবাদ। লগতে এই পাঠকবৃন্দ আমাৰ আলোচনীখনৰ ভুল ত্ৰুটিসমূহ মাৰ্জনা কৰি আলোচনীখন যুগমীয়া কৰিবলৈ আমাৰ নৱপ্ৰজন্মৰ লেখক লেখিকাসকলক উৎসাহিত কৰিব বুলি আমি আশাবাদী। ধন্যবাদেৰে ময়ূৰী গোস্বামী, সম্পাদিকা, প্ৰান্তিকাৰ ভিতৰ স্বাধীনতা দীপ্তিমীয়া দিগন্ত ডেকা, ভৱানী বৰশইকীয়া, মানসী মিশ্ৰ, শেৱালী বৰদলৈ, হিমাশ্ৰী বায়ন, চন্দ্ৰকান্ত বৰা, পংকজ সভাপতি, সান্নিধ্য শইকীয়া, বিনীতা গোস্বামী, চয়নিকা মহন্ত, মুকুট শৰ্মা, জিনুমণি সাধনী বৰা, কৰবী দাস, প্ৰিয়ংকা চমুৱা, ঋতুপৰ্ণ শৰ্মা, পংকজ শইকীয়া, মধুস্মিতা শৰ্মা, ৱাহিদ আহমেদ, মুকুল সোণোৱালৰ কবিতাৰে
শ্ৰুতিগল্প, ৰসালগল্প, প্ৰবন্ধ আৰু অনুগল্পৰে সজাইছে ক্ৰমে অস্মিতা লাহন, নিজৰা শৰ্মা, দুৰ্লভ বৰুৱা, নিবেদিতা হাজৰিকা, ৰূপশ্ৰী হাজৰিকা, সাগৰিকা গোস্বামী আৰু চন্দ্ৰমিতা চুতীয়া। প্ৰান্তিকাৰ এই আসন সদাইছে পম্পী শৰ্মা খাউণ্ডে। অচিন চিনাকীৰ পৃষ্ঠাত মনোৰঞ্জন বাবু আৰু কিমি বৈশ্য, অকণিৰ পৃষ্ঠাত ধানিশ শৰ্মা আৰু কাব্যশ্ৰী চৌধুৰী কলিতা। গংগাদেৱীক আৰাধনা কৰি ধৰালৈ বোৱাই দিছিল। এটা সময়ত ভগীৰথৰ মনোবাঞ্ছা পূৰণ কৰি গংগা ধৰিত্ৰীলৈ ধাৱমান হ'ল। ঠিক তেনেদৰে তোমাকৰ কাপৰ পৰা নিগৰি ওলোৱা মানৱ সৃষ্টিৰ কবিতা পুথি প্ৰান্তিকা ই কাব্যালোচনীখন কবিতা প্ৰেমীৰ প্ৰেৰণা চেতনাৰ কবিতা। বহু বহু আশাৰে সৃষ্টিৰ সফলতাৰে বহু শুভেচ্ছাৰে শ্ৰদ্ধাৱান আদৰ্শ ব্যক্তিৰ সান্নিধ্যই গভীৰ অধ্যয়নৰ নিশাৰ ধাউতিয়ে দেউকা মেলি দূৰ দিগন্তলৈ গতি কৰক, তাকেই কামনা কৰিলোঁ। যুগমীয়া হওক প্ৰান্তিকা ই কাব্যালোচনী। কুমাৰ সাহা, উপকাৰী শিক্ষক, লোকপ্ৰিয় হাইস্কুল, বিহালী, আজীৱন সদস্য, অসম জ্যেষ্ঠ নাগৰিক নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীমা দেৱী। মই বৰ্তমান উত্তৰ লখিমপুৰৰ CBSEৰ অন্তৰ্গত ভেলি ভিউ নামৰ এখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল হিচাপে কাম কৰি আছোঁ। আজি এই ৭৭তম স্বাধীনতা দিৱসৰ পবিত্ৰখনত ই আলোচনী প্ৰান্তিকাৰ উন্মোচন কৰা হ'ল ভেলি ভিউৰ বিদ্যালয়ৰ চৌহদত। আৰু এই আলোচনীখনৰ মই উত্তৰ সদায় ভাল হৈ যোৱা আৰু ইয়াৰ যাতে অৱধাৰিতভাৱে আলোচনীখন চলি থাকে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু সকলোলৈ শুভেচ্ছা জনালোঁ লেখক লেখিকাসকললৈ।